মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰে প্ৰায় 155খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু নিৰ্বাচিত বিদ্যালয়সমূহৰ আজি শুভাৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই সিদ্ধান্ত অনুসৰি আজি প্ৰতিটো সমষ্টিতে নিৰ্বাচিত বিদ্যালয়সমূহ আজি শুভাৰম্ভ কৰা হৈছে আৰু মই মোৰ সমষ্টিত আজি নিৰ্বাচিত প্ৰায় 5খন বিদ্যালয় শ্ৰেণীকোঠা নিৰ্মাণ আৰু আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ আঁচনিসমূহ শুভাৰম্ভ কৰিছোঁ। এই পুঁজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ পুঁজি আবণ্টন দিছিলে। নিৰ্বাচিত বিদ্যালয়সমূহৰ যি নিৰ্মাণ কাৰ্য 45 দিনৰ ভিতৰত সমাপ্ত কৰিবলৈ আমাৰ কন্ট্ৰেক্টৰসকলক নিৰ্দেশ দিয়া হৈছে আৰু মই ভাবোঁ যে 155খন বিদ্যালয়ৰ যি আন্তঃগাঁথনি সমস্যা আছিলে সেই আন্তঃগাঁথনি সমস্যাসমূহ সমাধান হ'ব। প্ৰায়বোৰে আমি শ্ৰেণীকোঠা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু কিছু বিদ্যালয়ত পুনৰ নিৰ্মাণ ৰিন'ভেশ্যন আৰু ৰিপেয়াৰিঙৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। উদাহৰণস্বৰূপে ক'ৰবাত হয়তো চিলিং নাই, এই গৰমত চিলিং নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু কিছু বিদ্যালয়ত টাইলছ নাই বা ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা নাই, ফেনৰ ব্যৱস্থা নাই। গোটেইখিনি আমি এনেধৰণৰ যিবিলাক বিদ্যালয় নিৰ্মাণ কৰা হৈছে তাত টাইলছ, চিলিং আৰু ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিয়ে নহ'লাগে সেইখিনি 45 দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ প্ৰতি মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই সমস্যাবিলাক সমাধান হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছে এই সমস্যাৰ পৰা সকাহ লাভ কৰিব।